নমস্কাৰ বন্ধুসকল, মই নিকিপ মোৰ আছামিজ কাৰ্ছ ইনফো চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰোঁ আপোনালোকে যেতিয়া নতুন গাড়ী কিনিব যাব মোৰ এই ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও সহায় পাব। আজি টপিকটো হ'ল কি, আপোনালোকে যেতিয়া গাড়ী কথা ওলায় বা গাড়ী কথা শুনে তেতিয়া আপোনালোকে কেইটামান কথা শুনিব পাৰে। সেই কথাকেইটা হ'ল যে SUV কাৰ আছে, চিডান কাৰ আছে, কম্পেক্ট SUV আছে, এইসমূহ কি মানে গোটেই চবটো গাড়ী ন, আমি এইকেইটাৰ মাজত পাৰ্থক্য কি পাওঁ ন। আজি সেই টপিকটোৰ ওপৰত আমি আলোচনা কৰিম যে যেতিয়া আমি গাড়ী এখন নতুনকৈ কিনিব যাম কোনখন গাড়ী আমি ল'ম বা আমাৰ কাৰণে কোনখন গাড়ী লগত মিলে, যে আমি গাড়ী এখন ল'ব গ'লে এইখনেই গাড়ী ল'ম যে সেইখন গাড়ী ল'ম, যে আমি কনফিউজ হ'ব নালাগে। আজি সেই টপিকটোৰ ওপৰত আমি সৰুকৈ ভিডিঅ' এটা বনাইছোঁ। আহক প্ৰথমে আমি আলোচনা কৰোঁ যে ছেডান গাড়ীখনৰ বিষয়ে। ছেডান গাড়ী কি? ছেডান গাড়ীখন হ'ল যে বাকী গাড়ীতকৈ ছেডান গাড়ী গ্ৰাউণ্ড ক্লিয়াৰেঞ্চো কম থাকে। আৰু 2 নম্বৰটো হ'ল কি, গাড়ী যেতিয়া আমি ড্ৰাইভ কৰোঁ এই ড্ৰাইভৰ হেণ্ডেলডাল যোনটো আমি ষ্টিয়াৰিং বুলি কওঁ, সেই ষ্টিয়াৰিংডাল খুব কমফৰ্ট থাকে। আৰু 3 নম্বৰটো হ'ল কি, লেগ ৰুম। আমি যেতিয়া আমি বহিব বিচাৰোঁ বা কিছুমান গাড়ী চাব আপোনালোকে বহিলে আঁঠুটো লাগি যায়, কিন্তু ছেডান গাড়ীখনত নালাগে। আপোনালোকৰ ভৰিখন মানে গেপ এটা থাকে। আপোনালোকে যেতিয়া ক'ৰবাত লং জাৰ্ণি কৰিব যে আপোনালোকে লং জাৰ্ণি কৰোঁতে বহুত আছে যে ভৰিখন মেলি পেলাই অলপ বহিব বিচাৰে, তে আৰাম পায়, তে আপোনালোকে সেই গাড়ীখন ল'ব পাৰে। 2 নম্বৰটো হ'ল কি, SUV কাৰ। SUV কাৰ প্ৰথম কথাটো হ'ল কি, আমাৰ হেডৰুমটো বেছি থাকে। 2 নম্বৰ কথাটো হ'ল কি, আপোনালোকে SUV গাড়ী ড্ৰাইভিং পজিশ্যনটো ছিটটো যোনটো অলপ ওপৰত থাকে, গতিকে ড্ৰাইভাৰ যোনটো ভিজিবিলিটিটো থাকে অলপ ভাল থাকে, ৰাস্তাত আপোনাৰ ক্লিয়াৰ দেখা পায়। গতিকে এজ এ ড্ৰাইভাৰ হিচাপে তেখেতে চলাই কমফৰ্ট পায় আৰু সুবিধা হয়। 3 নম্বৰ কথাটো হ'ল কি, ইয়াৰ ছিটিং কেপাচিটি বেছি। SUV ছিটিং কেপাচিটিটো বেছি থাকে। কাৰণ কিয়, আপুনি বেলেগ গাড়ী চাব, আপুনি 5জন মানুহ বহিব পাৰে, একেবাৰে তাতকৈ বেছি বহিব নোৱাৰে। ঠেলা হিচাপে বহিলে 6জন বহে, সেইটো বেলেগ এটা কথা। কিন্তু জেনেৰেলি কোম্পানীবোৰৰ পৰা 5জন বহা কেপাচিটি এটা দিয়ে। কিন্তু SUVত চাব আপোনালোকে সাধাৰণতে 6জনৰ পৰা 8জনো থাকে কিছুমান গাড়ীত। আৰু আপোনালোকে আৰামত বা ডাঙৰ পৰিয়াল আছে, আপোনালোকৰ 5জনতকৈ বেছি আছে, তেতিয়ালৈকে আপোনালোকে SUV ল'ব পাৰে। আৰু SUVত লং জাৰ্ণি কৰি আপোনালোকে ভাগৰ নালাগে। 4 নম্বৰটো হ'ল কি, SUVত গাড়ী উঠা নামা কৰোঁতে বহুত সহজ হয়। সেই আপোনালোকে চাব কেতিয়াবা ছেডান কাৰ, হেচবেক কাৰ, কেতিয়াবা গাড়ীখনৰ পৰা অলপ শকত মানুহ হ'লে বা অকণ বেমাৰী মানুহ হ'লে গাড়ীখনৰ পৰা উঠা নমা কৰোঁতে অলপ অসুবিধা যেন পায়। কিন্তু SUVত সেই তেনেকুৱা নহয়। SUVত আপোনালোকে উঠা নমা কৰিবলৈ সুবিধা হয়। গাড়ীখন ওখ হোৱাৰ কাৰণে কেতিয়াবা আমাৰ ঘৰত থকা ককা আইতা তেওঁলোকেও এই SUV গাড়ীখনত উঠিবলৈ সুবিধা পায়, ওখ হোৱাৰ কাৰণে। 5 নম্বৰ কথাটো হ'ল কি, SUVত আপোনালোকে অফ ৰোডিং কৰিব পাৰে। যোনটো আজিকালি ডেকা ল'ৰাবিলাকে আপোনালোকে অফ ৰোডিং কৰিব বিচাৰে, পাহাৰত যাব বিচাৰে, খুব ঘূৰে। কাৰণ কিয়, SUVত কিয় অফ ৰোডিং কৰিব পাৰে, যে SUVত 4x4 থাকে। গতিকে পাহাৰত উঠা নামা কৰোঁতে সেই গাড়ীখনৰ উঠা কেপাচিটি খুব সুন্দৰ থাকে। আশা কৰোঁ আপোনালোকে এতিয়া SUV বিষয়ে অলপ হ'লেও বুজিছে। এতিয়া আমি আহোঁ হেচবেক গাড়ীৰ বিষয়ে। এতিয়া হেচবেক সাধাৰণতে গাড়ীখন হ'ল, আমি হেচবেক গাড়ীখনক 2 বক্স গাড়ী বুলি কোৱা হয়। কাৰণ কিয়, 2 বক্স সেই বুলি কোৱা হয়, প্ৰথম চাইডে ইঞ্জিন থাকে, পিছৰ ভাগটোত আপোনালোকে পেচেঞ্জাৰ বয় নাইবা আমি কিবা সামগ্ৰী অনা নিয়া কৰিবলৈ ব্যৱহাৰ কৰোঁ। 2 নম্বৰ কথাটো হ'ল কি, হেচবেক সাধাৰণতে চাইজত সৰু থাকে। 3 নম্বৰ কথা হ'ল, হেচবেক গাড়ীত বেক ছাইডৰ ছিটটো খোলা মেলা কৰিব পাৰে। মানে খোলা মেলা জেগাৰ পৰা আঁতৰোৱা নহয়, যে আমি যোনটো পিছ ছাইডটো আউজি পেলাই বহোঁ সেইখন আপোনালোকে নমাব পাৰে, উঠাব পাৰে। কাৰণ কিয়, হেচবেক গাড়ীখনত আমাৰ বুট কেপাচিটি বহুত কম থাকে। গতিকে সেইখন নমাই দিলে আমাৰ বুট কেপাচিটি এটা ওলায়। আৰু 4 নম্বৰ কথাটো হ'ল কি, হেচবেক গাড়ীত লেগ ৰুম কম থাকে। আশা কৰোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো চাই বহুতখিনি কথা বুজিব পাৰিছে। আৰু যদি মই বুজাব পৰা নাই মোক কমেণ্ট কৰিব, ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ পালে, আৰু মই ভালদৰে ভিডিঅ'টো বনাব চেষ্টা কৰিম।
আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ। নমস্কাৰ।